গুৰুত্বপূৰ্ণ কথা ধ্যান দি শুনিব। আপুনি মই মৰিবলৈ গৈছো নে? ৰজা পৰীক্ষিত নিমিত্ত মাত্ৰ। ভাগৱত ৰজা পৰীক্ষিতৰ যোগেদি শুকগুৰুৱে আমাক কৈ আছে, আমিও মৰিবলৈ গৈ আছো, আমিও মিৰিয়মান লোক। সেইকাৰণে ৰজা পৰীক্ষিতে উত্তম প্ৰশ্ন সুধিছে, কি বুলি? আতা পিচ্ছামি সংসিদ্ধিনম যোগিনম পৰমম গুৰু পুৰুষয়ো যৎকাৰ্যো ম্রিয়মানৈস্য সর্বদা। আতা পিচ্ছামি সংসিদ্ধিনম যোগিনম পৰমম গুৰু। হে যোগীসকলৰ পৰম গুৰু। মহাপুৰুষ গুৰুজনাই অনুবাদ কৰি কৈছে, ভাগৱতত আছে, তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত মিৰিয়মান লোক সদায় কি কৰ্ম কৰিবে ইটো লোকত। মিৰিয়মান লোক, মৃত্যুমুখী লোক কি কৰা উচিত? কাহাক শুনিবে কাহাক স্মৰিবে কাহাক জপিবে লোক ভজিবাৰ যোগ্য কোননো দেৱতা কহিও মোক সত্তৰে। এই প্ৰশ্নটো ৰজা পৰীক্ষিতে কৈছে, এইটো জগতৰ হিতৰ প্ৰশ্ন। এতিয়া ৰজা পৰীক্ষিতে ক'ব পাৰিলেহেঁতেন, প্ৰশ্ন কৰিব পাৰিলেহেঁতেন যে মই মৰিবলৈ গৈছোঁ, কাৰণ 7 দিনৰ ভিতৰত মোক তক্ষকে দংশন কৰি মোক মাৰি পেলাব। মোৰ কাৰণে কিবা ঔষধ আছে যদি দি দিয়া, মই পটাপট খাই দিম, মই বাচি যাম বুলি ক'ব পাৰিলেহেঁতেন শুকগুৰুক পাই কিনি। সেই প্ৰশ্নটো কৰা নাই আকৌ। ৰজা পৰীক্ষিতে কৈছে আমি সকলোৱে মৰিবলৈ গৈ আছো, সকলোৰ কাৰণে কিবা দৰৱ আছে যদি তুমি দিয়া। হয়নে বাৰু? আমাৰ সকলোৱে আমিও মৰিবলৈ গৈ আছো। সেইকাৰণে হিন্দীত এটা গজল আছে, চলি যা ৰহি হে উমৰ ধীৰে ধীৰে, চলি যা ৰহি হে উমৰ ধীৰে ধীৰে। উমৰ ধীৰে ধীৰে মানে উমৰ মানে বয়স। চলি যা ৰহি হে উমৰ ধীৰে ধীৰে, উমৰ মানে